হেল্ল' বন্ধু বান্ধৱীসকল, য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ এডিআৰই গ্ৰেড 3 এটা পৰীক্ষা হৈ গৈছে, যিটো হৈছে HSLC ড্ৰাইভিং লাইচেন্স উইথ ড্ৰাইভিং লাইচেন্স। সেই পৰীক্ষাটোৰ কিমান কাট অফ আমি এক্সপেক্ট কৰিব পাৰি, কিমান আশা কৰিব পাৰি বা কেনেকুৱা সম্ভাৱনা আছে, আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। ইয়াতে কাট অফ কি বস্তুৰ ওপৰত ডিপেণ্ড কৰে প্ৰথমতে এইখিনি জানিলোঁ, তাৰপিছত আমি এক্সপেক্টেড কাট অফখিনি ডিছকাছ কৰি ল'ম। আজিৰ যিটো পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাটোৰ কাট অফ ডিপেণ্ড কৰিব নাম্বাৰ অফ কেণ্ডিডেটছ এপিয়াৰিং, কিমান কেণ্ডিডেটে এপিয়াৰ মানে পৰীক্ষাত বহিছে তাৰ ওপৰতো ডিপেণ্ড কৰিব। যদি এতিয়া 50,000 বহিছে তেতিয়াহ'লে কাট অফটো অলপ মানে কম যোৱাৰ চান্স থাকিব, কিন্তু যদি 5 লাখ কেণ্ডিডেট বহিছে তেতিয়া সেইটো কাট অফটো বেছি যোৱাৰ চান্স থাকে নৰ্মেলি। তাৰপিছত এইটো হৈছে সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব আপোনালোকৰ কিমান কেণ্ডিডেটে পৰীক্ষাত বহিছে। আৰু ইয়াৰ মাজৰ পৰা আৰু এটা প্ৰশ্ন হয় যে কিমান খালি বহিলে নহ'ব, কিমান চিৰিয়াছ কেণ্ডিডেটে পঢ়া শুনা কৰি ষ্টাডি কৰি বহিছে তেওঁলোকৰ ওপৰতো ডিপেণ্ড কৰিব। যদি 1 লাখ কেণ্ডিডেট দিছে তাৰ মাজত কম্পিটিশ্যনটো এনেকুৱা হ'ব পাৰে যে 5,000ৰ মাজত হ'ব, কিছুমানে এক্সপিৰিয়েঞ্চৰ কাৰণে দিছে বা কিছুমানে প্ৰিপেৰেশ্যন লৈ দিয়া নাই, সেইটোৰ ওপৰতো যথেষ্টখিনি ডিপেণ্ড কৰিব। তাৰপিছত হৈছে আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণটো চাই লওক। কুৱেশ্যন পেটাৰ্ণ 3 ধৰণৰ হ'ব পাৰে: ইজি কুৱেশ্যন, মডাৰেট কুৱেশ্যনছ আৰু টাফ কুৱেশ্যনছ। আপোনালোকৰ যিটো পৰীক্ষা হৈ গৈছে, কিছুমান কেণ্ডিডেটে কৈছে যে কিছুমান টাফ আহিছিল, কিছুমান আকৌ কৈছে নাই অলপ মডাৰেট লেভেল আহিছিল, আকৌ কিছুমানে কৈছে যিটো ড্ৰাইভিঙৰ পৰীক্ষা হৈ গৈছে বহুত টাফ আহিছিল। সেই হিচাপে ডিপেণ্ড কৰিব। কিন্তু নৰ্মেলি যিমান কেণ্ডিডেটে কৈছে যে ড্ৰাইভিঙৰ মডাৰেট টু টাফ আছিল বুলি কৈছে, হয়তো এইটো HSLC লেভেলৰ কাৰণে হৈছে বা নাজানো, কিন্তু মডাৰেট টু টাফ বুলিয়ে কৈছে। কিছুমানে আকৌ কৈছে নাই ইজি কুৱেশ্যন আহিছে। যদি এইটো মডাৰেট টু টাফ হয় তেতিয়াহ'লে ডেফিনেটলি কাট অফটো অলপ তললৈ যাব। তাৰপিছত হৈছে নিগেটিভ মাৰ্কিং ছিষ্টেম। চাওক, নিগেটিভ মাৰ্কিং ছিষ্টেমটো আপোনালোকৰ 150টা কুৱেশ্যন আছে, 150টা কুৱেশ্যনত প্ৰত্যেকটো কুৱেশ্যনত 0.25কে কাটিব যদি আপোনালোকে নিগেটিভ কৰে। তাৰমানে আপোনালোকে 150টা প্ৰশ্ন আছে, এটা কুৱেশ্যন যদি আপোনালোকে ভুল কৰে সেইটোৰ নাম্বাৰো নাপাব, লগতে আপোনালোকৰ 0.25কে প্ৰত্যেক কুৱেশ্যনত কটা যাব। তাৰমানে আপোনালোকে যদি 120টা কৰিছে, 120টা যদি আপোনালোকৰ 10টা মিষ্টেক হৈছে আৰু 110টা কাৰেক্ট হৈছে, 110ৰ 110 পাব, বাকী 10 নাপাব। আৰু বাকী 10টাৰ আপোনালোকে 0.25কে কটা গ'লে আপোনালোকে 2.5 আপোনালোকৰ কটা যাব। কাৰণ এটা প্ৰশ্ন যদি 0.25কে কটা যায় তেতিয়াহ'লে দুটা প্ৰশ্নত 0.5 আৰু 4টা প্ৰশ্নত আপোনালোকৰ 1 মাৰ্ককে কটা যাব। আৰু 1 নম্বৰ যদি কটা যায় 10টা কুৱেশ্যনত আপোনালোকৰ 2.5 মাৰ্ক কটা যাব। আৰু সেই হিচাপে আপোনালোকৰ 110ৰ পৰা কাট অফটো তললৈ আহিব। সেই হিচাপে বহুত কেণ্ডিডেটে কৈছে যদি নিগেটিভ মাৰ্কিং নাথাকিলে হয় তেতিয়াহ'লে তেওঁলোকে বহুত কুৱেশ্যন এটেম্প্ট কৰি আহিলে হয়। নিগেটিভ মাৰ্কিং থকাৰ কাৰণে তেওঁলোকে 150টা কৰা নাই, এনেকুৱা হৈ গৈছে যে 120টা পাৰে 120টাই কৰিছে। যদি নিগেটিভ মাৰ্কিং নাথাকিলে হয়, বাকী 30টা টাচ কৰি আহিলে হয়, তাৰ মাজৰ পৰা এনেকুৱা হ'লে হয় যে 10টা কাৰেক্ট হৈ গৈছে, তেতিয়াহ'লে 130 তেওঁলোকে পাই গ'লে হয়। কিন্তু তেওঁলোকে 120টা কৰি থৈ আহিছে কাৰণে বাকী 10 নম্বৰ পোৱা নাই, বা তেওঁলোকে সেই 10 নম্বৰটো পাবৰ কাৰণে হ'লে তেওঁলোকে আৰু নিগেটিভ মাৰ্কিং টাচ কৰিলে আৰু কমি থাকিব। কাৰণ 130টা কৰিলে 130টা যদি কাৰেক্ট হয়, তাৰে যদি আৰু 20টা ভুল হয়, 20টা ভুলৰ আৰু 5 নম্বৰ কটা যাব, 125 হৈ যাব। এনেকুৱা ছিষ্টেমত নিগেটিভ মাৰ্কিংটো হ'ব। সেইকাৰণে বহুত কেণ্ডিডেটে কিছুমান কুৱেশ্যন টাচে কৰা নাই, টাচ নকৰাৰ কাৰণে অলপ কাট অফটো কম যোৱাৰ সম্ভাৱনাটো আছে। আৰু ভেকেঞ্চি ডিটেইলছ চাই লওক। যিটো LMB ড্ৰাইভিং লাইচেন্সৰ ভেকেঞ্চি 310টা আছে, আৰু সেই হিচাপে ৰিজাৰ্ভ ফৰ ওমেন বহুত কম আছে, 3টা নে 4টা এনেকুৱা ভেকেঞ্চি আছে। কিন্তু বাকী চব নৰ্মেল আৰু ওমেনৰ কাৰণে বা মহিলাসকলৰ কাৰণে এনেকুৱা সংৰক্ষিত হোৱা নাই। এতিয়া আমি কিমান কাট অফ এক্সপেক্ট কৰিব পাৰি যে যিটো পৰীক্ষা হৈ গৈছে কেনেকুৱা কাট অফ যোৱাৰ সম্ভাৱনা আছে। এইটো সম্পূৰ্ণৰূপে কাট অফটো সম্ভাৱনাৰ ওপৰত, আপোনালোকৰ ফাইনেল কাট অফটো ডিপেণ্ড কৰিব আপোনালোকৰ ৰিজাল্ট ওলালে। কিন্তু এই কাট অফটো আমি আজিৰ পৰীক্ষাৰ পৰা এইটো ধাৰণা কৰিব পাৰি যে এনেকুৱা কাট অফ যাব পাৰে, কাৰণ কুৱেশ্যন পেটাৰ্ণৰ ওপৰত বা নিগেটিভ মাৰ্কিঙৰ ওপৰত বা অভাৰলেপিং নহয়। আপোনালোকে নিশ্চয় জানে যে এইবাৰ অভাৰলেপিং নহ'ব। যিজনে এটা ধৰি ল'লোঁ ভেকেঞ্চি আছে খালী তাতে পাইছে, এটা পোষ্টত পাইছে, তেওঁ নেক্সট এটা পোষ্টত এপইণ্টমেণ্ট নাপায়। সেইটো হিচাপে আপোনালোকৰ কাট অফ কম যোৱাৰ অলপ চান্স আছে। আৰু নিগেটিভ মাৰ্কিংটো এটা ডাঙৰ ফেক্টৰ, যিটো লাষ্ট টাইম এক্সামত নাছিল। আৰু লাষ্ট টাইম এক্সামৰ পেটাৰ্ণটোও বেলেগ আছিল। লাষ্ট টাইম এক্সামৰ পেটাৰ্ণত কি হৈছিল, 1.5 নম্বৰকৈ আছিল, 100টা প্ৰশ্ন আছিল, কিন্তু 150 নম্বৰ আছিল। প্ৰশ্নৰ সংখ্যাও কম আছিল। এইবাৰ প্ৰশ্নৰ সংখ্যাও বাঢ়িছে। সেইটো হিচাপে প্ৰশ্ন যিমান বাঢ়ি গৈ থাকিব সিমান কাট অফটো অলপ
কমি গৈ থাকে কাৰণ সব টাচ কৰিব নোৱাৰে প্লাছ যিকোনো নিগেটিভ মাৰ্কিং এক্সামৰ এনেকুৱা নহয় যে 90% 95% কাট অফ যায় কোনো পৰীক্ষাতে এনেকুৱা নাযায় নিগেটিভ মাৰ্কিং নাথাকিলে অলপ কম যোৱাৰ চান্স থাকে আৰু আপোনালোকৰ এইখিনি হৈছে এক্সপেক্টেড কাট অফ মানে আপোনালোকৰ স্কিল টেষ্টত যাবৰ কাৰণে ইমানখিনি ৰেঞ্জৰ ভিতৰত আশে-পাশে হ'লে এইটো একজেক্ট নহয় কিন্তু এইটোৰ 90-100 মানে তাৰমানে কি আপুনি 5 মাৰ্ক ইফাল সিফাল হ'লেও স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে যদি ইয়াতে চাই লওক অপেন কেটেগৰীৰ কাৰণে যিটো জেনেৰেল কেটেগৰী তাতে 90 to 100 যদি কোনোবা 85 আছে বা 105ও আছে বা 110ও আছে 120ও আছে তেওঁলোকেও প্ৰিপেৰেশ্যন চলাব পাৰে আৰু OBC MOBCৰ কাৰণে 80 to 90 আশে-পাশে মানে 80 to 90ৰ ভিতৰত SCৰ কাৰণে 75 to 85 STPৰ কাৰণে 70 to 80 ST হিলৰ কাৰণে 65 to 75 PWBDৰ কাৰণে 55 to 65 অলপ PWBDৰ আৰু অলপ কম যাব পাৰে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 55 to 65 ধৰা হৈছে কাৰণ এক্স সাৰ্ভিসমেন কিছু থাকে আৰু সেই হিচাপে কাট অফো কম যায় বাৰু আৰু এটা নতুনকৈ টি ট্ৰাইব কমিউনিটি যেটো নতুনকৈ গভৰ্ণমেণ্টে কৈছে 3% ৰিজাৰ্ভেশ্যন দিব যদি দিয়ে তেতিয়াহ'লে 50-60ৰ ভিতৰত মানে 150ৰ ভিতৰত 50-60 পাই গ'লে অলপ মানে কাট অফ ক্ৰেক কৰাৰ চান্সটো আছে যেটো স্কিল টেষ্টত যোৱাৰ চান্সটো আছে এইখিনি সম্পূৰ্ণৰূপে এক্সপেক্টেড আপোনালোকে চাব পাৰে আপোনালোকৰ আশে-পাশে কিমান এই নম্বৰখিনিৰ আশে-পাশে আছে নেকি যদি আছে আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়াহ'লে কমেণ্ট কৰিলে আমি গম পাম যে কেণ্ডিডেটখিনিৰ কেনেকুৱা কাট অফ যোৱাৰ চান্স আছে আৰু কিন্তু বহুত কেণ্ডিডেটে কোৱা মতে এনেকুৱা ধৰণৰ কাট অফ যাব ধৰিলোঁ কিছুমানে কৈছে মই 70 পাইছোঁ 70 কাৰেক্ট কৰি আহিছোঁ 80 কাৰেক্ট বা কৰি আহিছোঁ 120টা তেতিয়া ইনকাৰেক্ট হৈছে তাৰ মাজৰ পৰা এনেকুৱাও কৈছে তো সেই হিচাপে এইখিনি আমি এক্সপেক্ট কৰিব পাৰি যে এইখিনিৰ আশে-পাশে হ'লে আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে এতিয়া আমাৰ ইয়াতে আমি লাষ্ট ইয়েৰৰটো চাই লওঁ লাষ্ট ইয়েৰৰ কিমান কাট অফ কৈছিল ইয়াতে চাই লওক ড্ৰাইভাৰৰ কাৰণে জেনেৰেল আছিল 103.5 আৰু জেনেৰেল ওমেন আছিল 57 যেহেতু এইটো ড্ৰাইভাৰ সেইকাৰণে ওমেনসকলৰ কাৰণে অলপ কাট অফটো কম গৈছে আৰু SCৰ কাৰণে চাই লওক 93 গৈছে আৰু SC ওমেনৰ নাই ইয়াতে STPৰ কাৰণে 93 আৰু STP ওমেনৰ কাৰণে 55 যথেষ্টখিনি কম মই যেখিনি আপোনালোকক এক্সপেক্টেড কাট অফ দিছোঁ তাৰ অলপ তলত হ'লেও 5-10 তলত হ'লেও আপোনালোকে ড্ৰাইভাৰৰ কাৰণে প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব বহি নাথাকিব কাৰণ আপোনালোকে হাতত যদি সময় আছে তেতিয়াহ'লে আপোনালোকে প্ৰিপেৰেশ্যনটো চলাব কাৰণ ইয়াতে চাওক লাষ্ট ইয়েৰৰ বহুত কাট অফ কম গৈছে যি নিগেটিভ মাৰ্কিং নাছিল তথাপিও ইমান কাট অফ কম গৈছে আৰু এইবাৰৰ চাই লওক STP ওমেনৰ কাৰণে 93 ST হিলৰ কাৰণে চাই লওক 78 গৈছে OBC MOBCৰ কাৰণে 96 হৈছে আকৌ ওমেনৰ কাৰণে 51 অনলি গৈছে আৰু PWBDৰ কাৰণে এটা দিয়া নাই এক্স সাৰ্ভিসমেনৰ কাৰণে 78 গৈছে তো এইখিনি হৈছে লাষ্ট ইয়েৰৰ কাট অফ আৰু লাষ্ট ইয়েৰৰ কাট অফটো সম্পূৰ্ণৰূপে পেটাৰ্ণটোও বেলেগ আছিল তাতে প্ৰশ্নৰ মাৰ্কিং সিস্টেমটো বেলেগ আছিল প্ৰশ্নৰ সংখ্যাও কম আছিল আৰু লগতে যি মানে কাট অফটো ডিপেণ্ড কৰে নিগেটিভ মাৰ্কিঙৰ ওপৰত যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিলে কোনোবাই যদি 150টা প্ৰশ্ন কৰি থৈ আহিব তেওঁ শুদ্ধ হ'ব পাৰে আৰু যদি নিগেটিভ মাৰ্কিং থাকে কোনোবাই 100টা টাচ কৰি বাকি 50টা টাচ নকৰিব পাৰে যদি তেওঁ টাচ কৰিলে হয় তেতিয়াহ'লে তেওঁ আৰু 10-20টা যদি কাৰেক্ট হৈ যায় সেইখিনি এক্সট্ৰা পাই গ'ল হয় এইবাৰ কিন্তু নিগেটিভ মাৰ্কিঙৰ ভয়ত যেটো য'ত 100টাৰ লগত আৰু 20টা যদি কনফিউজন আছিল কৰা নাই বা টাচ কৰি অহা নাই বা যদি কৰিছে কৰিলেও সেইটো নিগেটিভত আহি যায় নিগেটিভত 0